ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেক দিন সৰ্বাংগ সুন্দৰ, আপোনালোকৰ প্ৰত্যেকটো ক্ষণ অগ্ৰগতিৰে পৰা হওক তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছোঁ বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল আপোনালোকে জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত হিচাপে বাস্তুশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ জ্যোতিষীয় সমীক্ষা গণনা আদিৰ ওপৰত আধাৰিত এই বিশেষ ৰাশিফল আপোনালোকে KMS এষ্ট্ৰলজি চেনেলটোৰ জৰিয়তে চাব পাৰিছে। ফেচবুকত যদি চাই আছে আপোনালোকে পেজটো ফ'ল' কৰি দিব, আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জনাব বিচাৰিছোঁ ৰাহু গ্ৰহৰ বিশাল পৰিৱৰ্তনৰ বিষয়ে। ৰাহু গ্ৰহৰ স্বভাৱ প্ৰকৃতি আমি সকলোৱে জানো। ইয়াৰ পূৰ্বৰ ভিডিঅ'সমূহতো মই ৰাহু গ্ৰহৰ স্বভাৱ প্ৰবৃত্তি বা প্ৰকৃতিৰ বিষয়ে জনাই আহিছোঁ। ব্যতিক্ৰম আজিও নহয়। ৰাহু গ্ৰহৰ প্ৰকৃতিৰ বিষয়ে নিশ্চয়কৈ জনোৱা হ'ব। ইয়াৰ লগতে ৰাহু গ্ৰহৰ পৰিৱৰ্তনৰ লগত কোন কোন ৰাশিৰ ভাগ্য উদয় হৈছে, কোন ৰাশি সৰ্বোচ্চ ভাগ্যফল লাভ কৰিব পাৰে, ৰাহু গ্ৰহৰ শুভ দৃষ্টিত কোন ৰাশি বিভিন্ন প্ৰকাৰে উন্নতিৰ জখলা বগাব পাৰে, তাৰ বিষয়ে জনাব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰ এনেধৰণৰ এক শাস্ত্ৰ যি বেদ উপনিষদ ইত্যাদিতো ইয়াৰ উল্লেখ পোৱা যায়, আৰু জ্যোতিষশাস্ত্ৰ এনেধৰণৰ যি গণনা, এই গণনাসমূহে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ জীৱনত হ'বলগীয়া ঘটনাৰ পূৰ্ব অনুমান কৰিব পাৰি জ্যোতিষশাস্ত্ৰৰ জৰিয়তে। গতিকে এই জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ গণনা, বিভিন্ন ধৰণৰ গৱেষণাৰ ফলাফলসমূহ মই আপোনালোকক জনাবলৈ চেষ্টা কৰি আহিছোঁ। ৰাহু পৰিৱৰ্তনত তিনিটাকৈ ৰাশি মালামাল হৈ যাব বুলি কোৱা হৈছে। আজিৰ ভাষাত, অসমীয়া বিভিন্ন ধৰণৰ চেনেলৰ ভাষাত কৰৰপতি হ'ব তিনিটাকৈ বিশেষ ৰাশি। তিনিটা ৰাশিৰ সফলতা সৰ্বত্ৰে উন্নতি প্ৰগতিৰ বাতাবৰণ বলিছে। ৰাতিৰ ভিতৰত কৰৰপতি হ'ব শুই থাকোঁতে, হয়তো সপোন দেখোঁতে, এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰে। প্ৰকৃত জ্যোতিষীৰ ভিডিঅ'ত গুৰুত্ব দিব। মই প্ৰত্যেকটো ভিডিঅ'তে ক'বলৈ চেষ্টা কৰোঁ। প্ৰকৃত জ্যোতিষীৰ ভিডিঅ'ত আপোনালোকে পাব বিভিন্ন ধৰণৰ প্ৰকৃত তথ্যসমূহ। ইয়াৰ বাহিৰে এনেধৰণৰ ভুৱা চালি ভিডিঅ' মোৰ হাতত আছে, যি জ্যোতিষীয়ে বনোৱাটো দূৰৰ কথা, জ্যোতিষ চৰ্চাৰ একো এটা নজনাকৈ ৰাশিফলৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰম্ভণি কৰিছে বিভিন্ন ধৰণৰ চেনেলে। গতিকে মই নাম উল্লেখ কৰিব বিচৰা নাই। যদিও আমাৰ চেনেল সৰু, তথাপিতো প্ৰকৃত তথ্যৰ ওপৰত ভিত্তি কৰিহে আমি কথা কওঁ। এয়া স্পষ্ট বাৰ্তা। আমি সঁচা কথাত বেছি গুৰুত্ব দিম। ভুৱা চালি ভিডিঅ' বনাবলৈ চেষ্টা কৰা নাই আৰু নকৰোঁ। ৰাহু গ্ৰহৰ পৰিৱৰ্তনত 12টাকৈ ৰাশিৰ শুভযোগ আহিব, আৰু 12টা ৰাশিৰ বিশেষ বিশেষ প্ৰভাৱ আহিব। কোনো ৰাশিৰ যদি শুভ মংগলময় ফলাফল আছে, কোনো ৰাশিৰ অগ্ৰগতিৰ দিশ আছে, কোনো ৰাশিৰ অৱনতিৰ দিশো আছে। আমি বাছনি কৰি উলিয়াইছোঁ বিশেষ তিনিটাকৈ ৰাশি, যি সৰ্বত্ৰে ৰাহু গ্ৰহৰ শুভ প্ৰভাৱত তেওঁলোকে অগ্ৰগতি কৰিব বুলি কোৱা হৈছে, উন্নতি কৰিব বুলি কোৱা হৈছে। ভাদ্ৰপদ মাহ অৰ্থাৎ ভাদ মাহৰ ৰাহু গ্ৰহৰ তৃতীয় স্থানত যোৱাৰ বাবে ভাগ্যৰ চকা কৰিব বুলি কোৱা হৈছে। ৰাহু পৰিৱৰ্তন, ৰাহুৰ যি বিশেষ পৰিৱৰ্তন, এই ৰাহুৰ বিশেষ পৰিৱৰ্তনে আপোনাক উন্নতি দিব, অগ্ৰগতি দিব। 12 মাহ পিছত পৰিৱৰ্তন কৰিছে ৰাহু গ্ৰহই। 12টা মাহৰ অন্তৰত যিহেতু পৰিৱৰ্তন হৈছে ৰাহু গ্ৰহ, গতিকে 2025 পৰ্যন্ত, 2024 পৰা 2025 পৰ্যন্ত, অৰ্থাৎ 2টাকৈ বছৰৰ অৰ্ধ মাহ, এটা বছৰ আপোনালোকে শুভমংগলময় ফলাফল পাব। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী কোৱা হৈছে যে বিশেষ 16 আগষ্টত ৰাহু উত্তৰ ভাদ্ৰপদ তৃতীয় স্থানত প্ৰৱেশ কৰিছে। ডিচেম্বৰ পৰ্যন্ত ৰাহু গ্ৰহ বিশেষভাৱে যি পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তনৰ ফলত শুভমংগলময় ফলাফল কোনো ৰাশিয়ে লাভ কৰিছে।
এইখিনিতে জনাব বিচাৰিছোঁ আপোনালোকৰ যদি ব্যক্তিগত কোনো সমস্যা আছে যোগাযোগ কৰিব পাৰে বিবাহত বাধা কৰ্মত বাধা আপোনালোকৰ শিশুটোৰ বিভিন্ন ধৰণৰ অশান্তি হৈছে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত কৰিব পৰা নাই অমনোযোগিতা এইবিলাকৰ কাৰণ কেতিয়াবা গ্ৰহ নক্ষত্ৰও হয় গতিকে আপোনাৰ জন্মকুণ্ডলী চাই যদি আমি সমিধান দিব পাৰোঁ আমি আনন্দিত হওঁ আৰু এজন ব্যক্তিৰ কোনো ধৰণৰ সমস্যাৰ সমাধান দিব পাৰিলে আমি দিয়া গ্ৰহৰত্ন ধাৰণ কৰি আমি দিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰি যদি আপুনি লাভালাভ পায় তেনেহ'লে সৰ্বত্ৰে আনন্দ প্ৰথমতে মৰি লাগে গতিকে আপোনালোকৰ বিভিন্ন ধৰণৰ জন্মকুণ্ডলী দেখুৱাবৰ বাবে ডেছক্ৰিপশ্যনত যোগাযোগ নম্বৰ দিয়া আছে স্ক্ৰীনত নম্বৰ দিয়া আছে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনালোকে মোৰ সৈতে কথা পাতিব পাৰিব যোগাযোগ কৰিব পাৰিব প্ৰথম সৌভাগ্যৱান ৰাশি লৈ আহিছোঁ কন্যা ৰাশি প্ৰথম সৌভাগ্যৱান ৰাশি উত্তৰ ভাদ্ৰপদ তৃতীয় নক্ষত্ৰৰ ৰাহুৰ আগমনৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ সুবিধা লাভ কৰিব উন্নতিৰ পথ প্ৰশস্ত হ'ব আপোনালোকৰ অমীমাংসিত কৰ্ম সমাপন হ'ব কৰ্ম জীৱনত বিভিন্ন প্ৰকাৰৰ সুবিধা লাভ কৰিব পাৰিব অগ্ৰগতি আহিব ইয়াৰ লগে লগে পৰিশ্ৰমৰ ফল আপোনালোকে লাভ কৰিব পাৰিব বিদেশত যদিহে আপোনালোকে শিক্ষা লোৱা বা শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাও বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব ব্যৱসায়ত লাভৰ সম্ভাৱনা চাকৰি লাভৰ সম্ভাৱনাও দেখা গৈছে চাকৰি মানে কৰ্ম লাভৰ যুগ কৰ্ম সংস্থাপনৰ যুগ ইয়াৰ লগতে শাৰীৰিক কিছু যদি অসুস্থতা আছিল সেই অসুস্থতাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব পাৰিব মাজে মাজে মই সন্ন্যাসী বাবা বুলি কৈ থাকোঁ নিশ্চয়কৈ আপোনালোকে জানে সন্ন্যাসী বাবা এনেধৰণৰ এক শক্তি যি শক্তিয়ে বিভিন্ন প্ৰকাৰৰ উপকাৰ সাধন কৰিব পাৰে বিভিন্ন প্ৰকাৰৰ অগ্ৰগতি দিব পাৰে সন্ন্যাসী বাবা বুলি আপোনালোকে ধৰি লওক সেই শক্তিক গতিকে এই শক্তিৰ কথা মই আপোনালোকক সন্ন্যাসী বাবা বুলি জনাবলৈ চেষ্টা কৰোঁ যি নহওক বৃষভ ৰাশিৰ জাতক জাতিকা দ্বিতীয় সৌভাগ্যৱান ৰাশি বৃষভ ৰাশিৰ জাতক জাতিকাসকল অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অপ্ৰত্যাশিত অৰ্থনৈতিক সুবিধা লাভ কৰিব পাৰিব আপুনি ভবাই নাছিল তেনেধৰণৰ কৰ্ম আপোনালোকৰ সমাপন হ'ব যি উন্নতি দিব অগ্ৰগতি দিব ৰাহু পৰিৱৰ্তনৰ ফলত খুব শুভ আপোনালোকৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰৈ থকা সপোন বিভিন্ন দীঘলীয়া সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ইয়াৰ লগে লগেই আপোনাৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন আছে বিভিন্ন প্ৰকাৰৰ ব্যৱসায়ত লাভ আহিব চাকৰি লাভৰ সম্ভাৱনা কৰ্ম লাভৰ সম্ভাৱনাও দেখা গৈছে তুলা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি আহিছে উন্নতি আহিছে বুলি কোৱা হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বাংগ সুন্দৰ হ'ব আপোনালোকৰ পাৰিবাৰিক বাতাবৰণ পৰিয়ালৰ সৈতে সুখ শান্তিৰ বাতাবৰণ আহিব বুলি কোৱা হৈছে আৰু অৰ্থনৈতিক ক্ষেত্ৰ ভাল হোৱাৰ লগতে চাকৰি লাভৰ যোগ দেখা গৈছে ধন্যবাদ এইখিনি আছিল বিশেষ ৰাশিফল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ